এই ষষ্ঠ অধ্যায় ধ্যান যোগ পদ নিহিংসৰ চৰণত পখিলো হৰণ সৰ্বদাই বিচলিত নহয় বেকমন কৃষ্ণ বোলে কহিলো পূৰ্ব অধ্যায়ত সৰ্বকৰ্ম এৰি মনে চিন্তি উক ধ্যানত নিহিংসৰ চৰণত পখিলো হৰণ সৰ্বদাই বিচলিত নহৈবেক মন সৰ্বদাই বিচলিত হ'ব দিয়া নাই মন কৃষ্ণে বোলে কহিলো পূৰ্ব অধ্যায়ত আগত কৈ আহিছে সৰ্বকৰ্ম এৰি মনে চিন্তিউক ধ্যানত সকলো কৰ্ম এৰি ধ্যান চিন্তিব কৈছে সংক্ষেপে কহিলো মই তোমাৰ আগত ষষ্ঠ পৱঞ্চিয়া ধ্যান কহিব তোমাত যি কৰ্ম কহিলো হে জ্ঞানৰ সন্মত তাক শুনা কৰ্ম জানো এৰা সতত সংক্ষেপে কহিলো মই তোমাৰ আগত ষষ্ঠ পৱঞ্চিয়া ধ্যান কহিব তোমাত পৱঞ্চিয়া ধ্যান কহিব তোমাত যি কৰ্ম কহিলো সেই জ্ঞানৰ সন্মত তাক শুনা কৰ্ম জানো এৰা সতত কৰ্ম জ্ঞান কৰ্ম ষষ্ঠে পৱঞ্চিয়া ধ্যান বিৱৰি কৈছে নিষ্ঠাৰে তোমাত যি কৰ্ম কহিলো সেই জ্ঞানৰ সন্মত তাক শুনা কৰ্ম জানো এৰা সতত কৰ্ম এৰিব দিছে বিনা কৰ্মে একো কালে শুধেনো হে চিত্ত চিত্ত শুধি বিনা ধ্যানে নপায় তত্ত্ব এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ কৰ্ম হন্তে জ্ঞান ভক্তি বাৰে পুৰুষৰ বিনা কৰ্মে একো কালে শুদ্ধে নোহে চিত্ত চিত্তটো শুদ্ধি নহয় চিত্ত শুদ্ধি বিনা ধ্যানে নাপায় তত্ত্ব চিত্ত শুদ্ধি বিনা ধ্যানে আপোনাৰ চিত্তটো শুদ্ধি হ'বলৈ আকৌ ধ্যান কৰিব লাগিব এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ কৰ্মটোৱেই শ্ৰেষ্ঠ কৰ্ম হন্তে জ্ঞান ভক্তি বাঢ়ে পুৰুষৰ কৰ্ম কৰি গ'লে জ্ঞানটো বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াক খালে কি হয় নেখালে কি হয় চুলে কি হয় বাস্তৱিক ফলাফলটো পায় অঁ কৰ্ম কৰি বেক হবে ফল কৰি ত্যাগ সেইকে সন্যাসী কৰ্ম যোগী মহাভাগ সন্যাস বুলিয়া আকৌ শ্ৰেষ্ঠ কৰি কহে নেৰে ফল সংকল্প সন্যাসী যিটো নোহে কৰ্ম কৰিবেক হবে ফল কৰি ত্যাগ কৰ্ম কৰিব কিন্তু ফল ত্যাগ কৰিব সেইকে সন্যাসী কৰ্মযোগী মহাভাগ সেইজনেই সন্যাসী আৰু কৰ্মযোগী মহাভাগৱত সন্যাস বুলিয়া আকৌ শ্ৰেষ্ঠ কৰি কহে নেৰে ফল সংকল্প সন্যাসী যিটো নোহে ফল সংকল্প যিজনী নহয় মানে সন্যাসী সেইজনে ফলটো বাঞ্ছা কৰি থাকে সন্যাসীজনে ফলটো বাঞ্ছা নকৰে এইখিনি ফল সংকল্পক যেন কৰে পৰিহাৰ কৰ্মযোগী নুবুলি সন্যাস নাহি তাৰ হে ৰাম যদি বোলা যাবে জীৱে কৰ্ম কৰিবে কৰ্ম যি
ৰিব তাৰ সংখ্যা শুনিও ক ফল সংকলক যেন কৰে পৰিহাৰ কৰ্মযোগী নুবুলি সন্ন্যাস নাহি তাৰ যদি বোলা যাবে জীৱে কৰ্ম কৰিবে ক কৰ্ম যি কৰিব তাৰ সংখ্যা শুনিও ক তাৰ সংখ্যা ক'ব কৰ্ম যি কৰিব তাৰ সংখ্যা শুনিও ক তাৰ সংখ্যা ক'ব আৰু ৰুক্ষ আৰু ৰাজে দুইবিধ নৰা দুয়ো নিৰ্ণয় কাহু শুনিও কৰ্মৰা ঈশ্বৰ ভজিয়া যিটো মুক্তি কাবাঞ্চয় তাৰ নামে আৰু ৰুক্ষ জানা ধনঞ্জয় এটা মুক্তি নাম আৰু ৰুক্ষ আৰু যে দুইবিধ নৰ দুয়ো নিৰ্ণয় কহু শুনিও কৰ্মৰ ঈশ্বৰ ভজিয়া যিটো মুক্তিক বাঞ্ছয় মুক্তি বাঞ্ছা কৰি ঈশ্বৰ ভক্তি কৰে তাৰ নাম আৰু ৰুক্ষ জানা ধনঞ্জয় সেইজনে আৰু ৰুক্ষ মুক্তি বাঞ্ছা কৰা যায় ঈশ্বৰক ভজনা কৰে মুক্তিৰ কাৰণে সেইটো আৰু ৰুক্ষ কৰ্ম কৰি বেক আৰু ৰুক্ষ যে জানা ভক্তি জ্ঞান লাভে চিত্ত শুদ্ধ হৈব মন আৱে কৰ্ম কৰি যিটো মুক্তি আছে পাই সেই গোট আৰু ৰজে তাৰ কৰ্ম নাই কৰ্ম কৰিবেক আৰু ৰুক্ষ সেইজন ভক্তি জ্ঞান লভি চিত্ত শুদ্ধ হৈব মন ভক্তি জ্ঞান লভি চিত্ত শুদ্ধি হ'ব মন আৱে কৰ্ম কৰি যিটো মুক্তি আছে পাই সেই গোট আৰু ৰজে তাৰ কৰ্ম নাই সেইজনৰ আৰু কৰ্ম নাই মুক্তিটো পোৱাৰ পাছত তাৰ জন্মৰ কাম নাই জন্ম মৃত্যু পাৰ হৈ যায় গৰাকী লক্ষ্য যিনি পাৰ হৈ যায় তাত জন্ম নহয় আৰু আৰু এটা মুক্তি নাই জীৱনতে মুকুত শুনিও ক আৰু ৰাজে তাৰ কহু চিহ্ন হবাটো ঈশ্বৰ বুদ্ধি নেদেশয় অভিন্ন এক বিনে আনা দ্বিতীয় নেদেখে অপাৰ সমভাৱ সৰ্বনৰে চিহ্ন আৰু সভাটো ঈশ্বৰৰ বুদ্ধি সভাটো ঈশ্বৰৰ বুদ্ধি নেদেশয় অভিন্ন একবিনে আনৰ দ্বিতীয় নেদেখে অপৰ চব একেই দেখিব সমভাৱ সৰ্বনৰে চিহ্ন আৰু আৰু ইন্দ্ৰিয়ৰ কৰ্মটো যাতে আসক্ত নোহয় যোগাৰুৰা বোলে তাক জানিবা নিশ্চয় আপোনাৰ আত্মা মন বন্ধু আপোনাৰ সেই আত্মা মন হতো হুৱে পুনৰবাৰ ইন্দ্ৰিয়ৰ কৰ্মটো যদি আসক্ত নহয় যোগাৰুৰ বুলি তাক জানিবা নিশ্চয় সেই যোগাৰু আপোনাৰ আত্মা মন বন্ধু আপোনাৰ সেই আত্মা মন হতো হুৱে পুনৰবাৰ আত্মা হতো নাই হে ৰাম যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন আত্মাই পৰম বন্ধু বান্ধৱ সজ্জন অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্তৰ আত্মাই পৰম হতো নালাগে অপাৰ যিজনে ইন্দ্ৰিয়দমী নিয়মিল মন মনটো নিৰ্মল হৈছে আত্মাই পৰম বন্ধু বান্ধৱ সজ্জন
সেইজনে আত্মাই পৰম বন্ধু হ'ব। আত্মাৰ কথা চলিব সজ্জন অজিত ইন্দ্ৰিয় যাৰ মনৰ স্বতন্ত্ৰ আত্মাই পৰম শত্ৰু নালাগে অপহৰ। জিনিব নোৱাৰে সেই ইন্দ্ৰিয়জনৰ মানে বৰ চঞ্চল মন। তেতিয়া আত্মাটো পৰম শত্ৰু হৈ পৰিব। অত্যন্ত চঞ্চল মানে তেতিয়া যদি অজয় ইন্দ্ৰিয় হৈ যায়, ইন্দ্ৰিয়ক যদি দমন কৰিব নোৱাৰে, তেতিয়া মানে আত্মাটো শত্ৰু হৈ যায়। আত্মাই তাৰ শত্ৰু হৈ যায়। আত্মাই পৰম শত্ৰু নালাগে অপৰ, বেলেগ নালাগে। বেলেগ শত্ৰু বাহিৰৰ পৰা নালাগে, আত্মাই নিজৰ শত্ৰু। হে ৰাম হিত উষ্ণ দুখে যাক নপাৰে লৰাইতে, পৰম আত্মাক হৃদি লৈলা সমাধিতে। মান অপমান দুইটো নাহি কয় চিত্ত, বিজ্ঞান জ্ঞানত তৃপ্তি সদা আনন্দিত। হিত উষ্ণ দুখে যাক নপাৱে লৰাইতে, পৰম আত্মাটো হৃদি লৈলা সমাধিতে। শীত উষ্ণ গৰম ঠাণ্ডাটো দুখে তলাব নোৱাৰে, পৰম আত্মাটো হৃদি লৈলা সমাধিতে। সমাধি মানে জ্ঞানস্থ হৈ থকা অৱস্থা। মান অপমান দুইটো নাহি কয় চিত্ত, বিজ্ঞান জ্ঞানত তৃপ্তি সদা আনন্দিত। সদায় আনন্দিত হৈ থাকে। সমাধান ল'ব পাৰে। বিজ্ঞান কৰি চাই কথাটো কিবা কথা মিলাই বিজ্ঞান কৰিছে। বিজ্ঞান জ্ঞানত তৃপ্তি সদা আনন্দিত। সেইজন সদায় আনন্দত থাকে। কোনোবাই টানকৈ ক'লেও সেইজন মোৰেই আপোন, নহয় জানো? কিছুমানে ঠাট্টা নকয় জানো, মানুহৰ খাবি কিনো কয় বুলি ইনচাল কৰিছে, সেইবিলাক একো কাম নাথাকে। সেইবোৰত মানে সি ভাবিলে এইজন অহংকাৰী কাৰণে মোক ঠাট্টা কৰিছে, গতিকে এইবোৰ বাদ দিয়া, তৰ্ক কৰি লাভ নাই। মোৰ সমান সেইজন হ'ব নোৱাৰে, হয় নাই? গতিকে নহয়, কুকুৰে ভুকিছে বুলি ভাবি পাৰি থ'ব লাগিব। পাগলে কি হ'বগৈ, ছাগলে সেইটো কাৰণে আনন্দিত থাকিব। নাজানি কৈছে বা সি অহংকাৰত কৈছে, সেইটো বা মই হাতী, এটা কুকুৰে ভুকি আছে, মই গৈ থাকিম মোৰ মতে। হ'ব, অহংকাৰ থাকিলেও সাক্ষাৎ ঈশ্বৰ পায়। অহংকাৰ সেইটো মাৰিবলৈ যাব দিয়া নাই, সেইটো অহংকাৰ নহয়। সেইটো অহংকাৰ নহয়, কাৰোবাক মাৰিবলৈ যোৱাটো অহংকাৰ নহয়। কাণ নাপাতে, সেইটো তাৰ অহংকাৰ। মোক বিষাবতো ঘূৰাই একো নকৰে, সি মনে থাকিব। সেই বিজ্ঞান কৰি পেলাই মনে থাকিব। বিজ্ঞান কৰিব লাগিব। এক খণ্ড মৃতিকাহু বন আৰু খান, আৰু ৰযোগীয়া দেখে উভয় সমান। হতু মিত্ৰ মধ্যস্থ যে সুহৃদ বান্ধৱ, সাধু উদাসীন হবা হাতে সমভাৱ। একখণ্ড মৃতিকা সুবৰ্ণ আৰু খান, আৰু যোগীয়ে দেখে উভয় সমান। মাটি চলোৱা এটা সুন্দৰডোখৰ সমান ভাৱ দেখে, সমান দেখে। সোণটুকুৰা বুটলি নানে, যেনেকৈ মাটি পৰি আছে সেইটুকুৰা বুটলি নানে, সেই সোণটুকুৰা পৰি থাকিলেও বুটলি নুঠায়, মানে মাটি নিচিনাই দেখে, লোভ নাই। শত্ৰু মিত্ৰ মধ্যস্থ যে সুহৃদ বান্ধৱ, সেই শত্ৰু মিত্ৰ গোটেইখিনিয়ে তাৰ আপোন আৰু। শত্ৰু নাই, শত্ৰু কোন পৰ আপোন, তেওঁ সুহৃদ বান্ধৱে। সাধু উদাসীন সবা হাতে সমভাৱ।
সেইজনহে উৰা কি ক'লে আয়ুৰ্বিভ অঁ সকলোতে সমভাৱে দেখে আয়ুৰ্বিভ দেৱী সুহৃদ মধ্যস্থ মিত্ৰ সাধু দাক্ষিণ একম্বৰ লক্ষ্মণ শুনিও ভিন্ন ভিন্ন দুইকো দুয়ো উপকাৰ কৰয় বেচিত অনু অন্য হিত চিন্তে তাক বুলি মিত্ৰ সুহৃদ মধ্যস্থ মিত্ৰ সাধু উদাসীন অঁ একম্বৰ লক্ষ্মণ শুনিও ভিন্নে ভিন্ন লক্ষ্মণ শুনিও ভিন্নে ভিন্ন লক্ষণটো ক'বহে এতিয়া দুইকো দুয়ো উপকাৰ কৰয় বিচিত্ৰ অনুঅন্যে হিতচিন্তে তাক বুলি মিত্ৰ মিত্ৰ কোনজন ইটোৱে সিটো উপকাৰ সাধন কৰিব লাগিব ইজনে মিত্ৰ নহয় জানো অনুঅন্যে হিতচিন্তে অঁ 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 তাক বুলি মিত্ৰ সেইজনে অঁ সেইটো এটা মিত্ৰ তাক সেইজনে মিত্ৰ ইজনে সিজনৰ মিত্ৰ নাই অঁ তাত মায়া নাই মায়া নাইকিয়া সেইটোৱে মিত্ৰ সেইটোহে বুধ মায়া